Hello guys, konnichiwa, নমস্কাৰ জাপানৰ পৰা আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সো আজি মোৰ এই ভিডিঅ'টো জাপানৰ এটা ৰেয়াৰ এক্সপিৰিয়েন্সৰ ওপৰত আৰু ৰেয়াৰ এই কাৰণেই কৈছোঁ কাৰণ ৰিসেন্টলি আমি আচলতে ঘৰ মুভ কৰিলোঁ আৰু ঘৰ হলোৱা কামটো যিহেতু খুব ঘনে ঘনে কৰা নহয় কাপচিক কৰা হয় মই কাৰণে ৰেয়াৰ বুলিয়ে কৈছোঁ আৰু এইটোৰ বাবে আমি হায়াৰ কৰিছিলোঁ এটা মুভিং কোম্পানী মানে মুভাৰ্ছ এণ্ড পেকাৰ্ছ আৰু ইণ্ডিয়াটো যিদৰে বেলেগ বেলেগ ধৰণৰ মুভাৰ্ছ এণ্ড পেকাৰ্ছ থাকে জাপানতো সেইদৰে বেলেগ বেলেগ ধৰণৰ মুভাৰ্ছ এণ্ড পেকাৰ্ছ কোম্পানী থাকে আৰু ক'ব গ'লে মোৰ আজিলৈকে ইণ্ডিয়াত মুভাৰ্ছ এণ্ড পেকাৰ্ছৰ লগত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ হোৱা নাই ইণ্ডিয়াত আৰু আচলতে সুযোগো পোৱা নাই আৰু তেতিয়া আচলতে আমি আছিলোঁ খানাপাৰা ভেটেনেৰী কোৱাৰ্টাৰত এতিয়া আৰু দেউতাই ঘৰ বনালে খানাপাৰা ওচৰতে একদম আৰু তেতিয়া আৰু 8-9 বছৰৰ আগত ইমান এইবোৰ মুভাৰ্ছ এণ্ড পেকাৰ্ছ এইবোৰ নাছিলেও তেতিয়া এখন ঠেলা এনেকৈ লৈছিলোঁ বা এনেকৈ কি কয় নিজৰ গাড়ীতে আধা বস্তু এনেকৈ নিয়ে হৈ গৈছিলে ক'ব গ'লে এইটো মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ মুভাৰ্ছ এণ্ড পেকাৰ্ছ জাপানত সো সেয়াই মই আচলতে ভিডিঅ'টো আজি আপোনালোকক দেখাব কৈছোঁ ইয়াত কিদৰে মুভাৰ্ছ এণ্ড পেকাৰ্ছৰ কামবোৰ কৰা হয় আৰু ডেফিনেটলি ইণ্ডিয়াৰ লগত বহুতখিনি চিমিলাৰিটিও দেখা হ'ব মেবি আৰু ডিফাৰেঞ্চেছো বহুতখিনি থাকিব চ' আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় গম পাব সো সেইখিনি মই আপোনালোকক দেখাব খুজিছোঁ ইয়াত কিদৰে মুভাৰ্ছ এণ্ড পেকাৰ্ছ কোম্পানীৰ কামবোৰ কৰা হয় কিমান চিষ্টেমেটিকেলি এণ্ড প্ৰফেশ্যনেলি সো চাই থাকক ভিডিঅ'টো আগলৈ হায়াৰ কৰাৰ আগত মুভাৰ্ছ এণ্ড পেকাৰ জাপান বুলি গুগলতে গোটেই কথাখিনি ৰিচাৰ্চ কৰি লৈছিলোঁ আৰু তাৰ ভিতৰত ৰিচাৰ্চ কৰোঁতে এটা ব্লগ পাইছিলোঁ য'ত বৰ ধুনীয়াকৈ কথাখিনি দিয়া আছিলে বাকীবোৰ কোম্পেনীজৰো ৰিভিউজবোৰ লিখা আছিলে আৰু ৰিভিউ মতে আৰ্ট কৰ্প'ৰেশ্যনটো বোলে আটাইতকৈ সস্তা আৰু ছাৰ্ভিচো বোলে বহুত ফাষ্ট এণ্ড কুইক মানে কোনো ধৰণৰ প্ৰব্লেম নহয় চ' আমিও ডিচাইড কৰিলোঁ আৰ্ট কৰ্প'ৰেশ্যনকে লওঁ চ' ইয়াত ছিষ্টেমটো এইটোৱে আছিলে যে প্ৰথম আমি 3-4টা কোম্পানী কণ্টেক্ট কৰি লৈছিলোঁ আৰু তেওঁলোকৰ পৰা ৰিপ্ৰেজেণ্টেটিভ আহে অলম'ষ্ট 2 সপ্তাহ আগত তেওঁলোকে আহি কি শ্বিফ্ট কৰিব বস্তু এইবোৰ চাই যায় তাৰপিছত এটা কোটেশ্যন দি থৈ যায় আৰু গোটেইবোৰ চালি জাৰি পেলাই ডিচাইড কৰিলোঁ যে আমি আৰ্ট কৰ্প'ৰেশ্যনকে লওঁ কাৰণ এইটো চবতকৈ সস্তা গোটেইকেইটাৰ ভিতৰত আৰু ৰিভিউজ মতেওতো কৈছেই ছাৰ্ভিচো ভাল চ' আমি সেইটোকে লৈ লৈছিলোঁ আমি ফুল পেকেজটো লোৱা নাছিলোঁ পেকিংটো নিজৰ পিনৰ পৰাই কৰিছিলোঁ অকল শ্বিফটিঙৰ বাবেহে হায়াৰ কৰিছিলোঁ আৰু গোটেই বস্তুবোৰ পেকিঙৰ আমাৰ এসপ্তাহ আগত আহি পাইছিলহি এইবোৰ কাৰ্ড বক্সেছ দিয়া গৈছিল লাৰ্জ চাইজ মিডিয়াম চাইজ বক্সেছ আৰু এইবোৰ নিজে নিজে বনাব লাগে বক্সেছবোৰ আৰু এইবোৰ কিছুমান ক্ৰেপ পেপাৰ দিয়া গৈছে বস্তুবোৰ ৰেপিং কৰিবলৈ স্পেচিয়েলি কাটলাৰী ছেটছ এইবোৰ বস্তুৰ কাৰণে লাগে পিছে পেকিঙৰ কামটো বৰ কষ্টৰ কাম আৰু বৰ অশান্তিৰ কাম কাৰণ আপুনি এটা বস্তু সামৰিব লাগে আৰু বিশেষকৈ ইয়াত প্ৰব্লেম যে ইয়াত কোনো হেল্পাৰ আপুনি ল'ব নোৱাৰে চব নিজে কৰিব লাগিব এটা খালি ভাল হ'ল যে আমাৰ বস্তু তেনেই কম আচলতে ঘৰো বৰ সৰু আৰু জাপানী ঘৰবোৰতো সৰুৱে থাকে আৰু কাৰণে কম বস্তু লোৱাৰ কাৰণে চাগে এসপ্তাহতে পেকিং কৰি সামৰিব পাৰিছিলোঁ কিন্তু তাতো অৱস্থা কাহি নিছিল আৰু এই নীলা বেগটো যে দেখিছে এইটো দিয়া গৈছিল ব্লেংকেট গাৰু এই বস্তুবোৰ ভৰাবলৈ আৰু গোটেই বস্তুৰ ওপৰত দিয়া গৈছিল এয়া বেলেগ বেলেগ ৰঙৰ চেলো টেপ চ' বগা চেলো টেপটো লগাব দিছিল যদি আমাক বস্তুটো অলপ দেৰিকৈ লাগে আৰু হালধীয়া চেলো টেপটো লগাব দিছিল যদি আমাক বস্তুটো সোনকালে লাগে আৰু তাৰ ওপৰত ৰঙা চেলো টেপটো লগাব দিছিল মেইনলি যোনবোৰ মানে ভঙাৰ চান্স থাকে সেয়া হৈছে চিচাৰ জাতীয় বস্তু ত' তাত আমাক ৰঙা চেলো টেপটো লগাব দিছিল লাষ্টত ইমানগাল বাকচ হ'লগৈ সেইবাবে এইদৰে লিখি লৈছিলোঁ যেন কনফিউজন নহয় আৰু এইদৰে শেষৰ দিনা বস্তু সামৰি মেলি হৈছিলগৈ চাৰিওপিনে বাকচেই বাকচ কি ক'ব ৰাতি 3টা বাজিছিল পেকিং কৰোঁতে আৰু পিছদিনা ৰাতিপুৱা পুৱাইছিল আৰু 8টা বজাতে আহি তেওঁলোকৰ ট্ৰাক আহি ৰেডি পূৰা টাইমত আহি পাই গৈছিলহি আৰু কামটোৰ বাবে মানুহ আহিছিল 2জন প্ৰথম আহি তেওঁলোকে বাও কৰি আমাক মৰ্ণিং গ্ৰিটিংছ দিছিলে আৰু কাম আৰম্ভ কৰিছিল আৰু ইয়াত এইবোৰ কাম প্ৰফেশ্যনেলিটো হয়েই ইয়াৰ উপৰিও ইয়াৰ ৰিভিউজ মতে যিদৰে স্মুথ এণ্ড কুইক ছাৰ্ভিচ বুলি কৈছিল তেওঁলোক সঁচাকৈ তেনেকুৱাই আছিল আৰু চবতকৈ বেছি ভাল লাগে তেওঁলোকে যে ইউনিফৰ্ম এইদৰে পিন্ধি আহে আৰু খুব চিনচিয়াৰলি আৰু ডিচিপ্লিনভাৱে কামবোৰ কৰি যায় কাৰণে বৰ ভাল লাগে ইয়াত আৰু এটা কথা আছে যে গাৰ্বেজ লৈতো ষ্ট্ৰিকনেছ আছে ইয়াৰ উপৰিও যদি আপুনি কিবা আনৱান্টেড বস্তু ডিছপ'জ কৰিব খোজে যেনে চাপ'জ আমাৰ এটা ৱাৰ্ড্ৰব আছে এতিয়া আমাক নালাগে আৰু আমি নতুন ঘৰলৈ গৈ আছোঁ
আৰু এইটো এইদৰে মই জাষ্ট ওলাই যাব পেলাই থৈ যাব খুজিছোঁ কিন্তু ইয়াত মই এইবোৰ কৰিব নোৱাৰোঁ ইয়াত এইবোৰ আপোনাৰ বহুত একশ্যন ল'ব আপোনাৰ ওপৰত আৰু হেভি ফাইনো ভৰিবলগীয়া হ'ব চ' প্ৰথমে মানুহে জেনেৰেলি কি কৰে ইয়াত কিছুমান ছ'চিয়েল মিডিয়া ৱেবছাইটছ থাকে তেওঁলোকে তাত আপুনি বস্তুটো আপুনি নিজৰ মতে কোড কৰিব পাৰে চ' এইটো আপোনাৰ লাকৰ কথা আৰু যদি পায় এইটো ভালেই নহ'লে নাই ছেকেণ্ড অপশ্যন আছে আপুনি ছেকেণ্ড হেণ্ড শ্বপত দিব পাৰে ছেকেণ্ড হেণ্ড শ্বপত আপুনি এটলিষ্ট কিবা এটাতো পাব মানে আপুনি যিমানত কিনিছিলে তাতকৈ অলপ কিবা এটা আপোনাৰ এটলিষ্ট আহে আৰু সেইটোও যদি আপুনি মিছ কৰে লাষ্ট অপশ্যন থাকেগৈ আপুনি গভৰ্ণমেণ্ট ইয়াত এনেকৈ এজেঞ্চিজ থাকে তেওঁলোকক আপুনি কণ্টেক্ট কৰিব লাগে এটলিষ্ট এসপ্তাহ আগত এপ্লিকেশ্যনছ পেলাব লাগে তাৰপিছত তেওঁলোকে আহি আপোনালোকক নিব কিন্তু সেইটো মানুহে প্ৰিফাৰ নকৰে কাৰণ কিয় সেইটোত আপুনি পইচা দিহে আপুনি নিজৰ বস্তুখিনি মানে ৰিড অফ কৰিব পাৰিব চ' এইবোৰ বিৰাট লেঠা কিন্তু সেইকাৰণে মানুহে যিমান পাৰে লৰালৰিকৈ এইটো কাম থ'বই নোৱাৰে একদম আগতীয়াকৈ কৰিব লাগিব আৰু ক'ব গ'লে এইটো অলপ ভালো এইবোৰ ষ্ট্ৰিকনেছ কাৰণ সেইকাৰণে টকিঅ' নিচিনা ইমান পপুলেটেড চিটি কিন্তু ৰাস্তা চাস্তা পদূলি এইবোৰ চব মুকলি খালী আৰু ফ্ৰী হৈ থাকে চ' এইবোৰ বস্তু সেইকাৰণে জাপানৰ কিছুমান অলপ ভালো লাগে যদিও ইমান ষ্ট্ৰিক্ট নিয়ম গোটেই কামটোৰ বাবে 1.5 ঘণ্টা লাগিছিল আৰু ফাইনেলি আমাৰ বস্তু এইদৰে ট্ৰাকত দেখি মনটো ভালো লাগিছিল আৰু কিন্তু বৰ দুখো লাগিছিল কাৰণ এইটো আমাৰ প্ৰথম ঘৰ আছিল বিয়াৰ পাছত জাপানত সেইকাৰণে ঘৰটো এৰি যাবলৈ বৰ দুখ লাগিছিল আচলতে এতিয়া এইটো কি বাৰু কওকচোন এইটো হৈছে এডাল বিৰাট ধুনীয়া জেপানিজ পেণ্ডেণ্ট মোক মালিকনীয়ে দিছে ঘৰ এৰাৰ আগত আৰু ইমান মৰম লগাকৈ এইদৰে দিছে কাৰণে ইমান ভাল লাগিলে আৰু এটা দিছে তেওঁ এইটো জাপানৰ এটা দৃশ্য সৰু চাইন এটা জাপানৰ পিকচাৰ এনেকৈ আঁকা আছে এইটো বুজপিন নিচিনা আৰু এই যে ফটোখন দেখিছে এয়াই হৈছে মালিকনী জেপানিজ আইতা আৰু তেওঁ এতিয়া ক'ব গ'লে অলম'ষ্ট 90 বছৰ ওচৰ হ'লগৈ আৰু আচৰিত হ'ব তেওঁ এই বয়সতো ৱৰ্ল্ড এটলাছখন লৈ আনিছে নৰ্থ ইষ্ট যে ইণ্ডিয়াৰ এটা পাৰ্ট হয় তেওঁ আচৰিত হৈছিল জানি পেলানি চ' এইবোৰ বস্তু সঁচাকৈ বিৰাট মেমৰেবল আৰু বিৰাট ভাল লাগে চ' ৰাইজ এয়াই আছিলে আজিলৈ হোম শ্বিফ্টিঙৰ ভিডিঅ' আৰু আশা কৰিলোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে এতিয়া আপোনালোকে নিশ্চয় কোনোবাই হ'লেও মুভাৰ্ছ এণ্ড পেকাৰ্ছৰ এক্সপিৰিয়েঞ্চ কৰিছে আৰু যোনে এতিয়া ডিফাৰেঞ্চেছ বহুতখিনি দেখিছে সেইখিনি যদি মোক কমেণ্টত জনাই ভাল হ'ব আৰু চিমিলাৰিটিজো বহুত পাব পাৰে আৰু প্ৰায়ভাগ চিমিলাৰে হয় তেওঁলোকৰ প্ৰচেছবোৰ চ' সেইখিনিও যদি আপোনালোকে মোক কমেণ্টত দিব পাৰে যদি মন কৰে আৰু বাকী আগলৈ মই এইদৰে জাপানৰ কিছুমান সৰু সুৰা বস্তু এইদৰে দেখাই থাকিম আচলতে মোৰ বিৰাট ভাল লাগিলে তেওঁলোকৰ ছাৰ্ভিচ আৰু একদম হেডেক নাই নিশ্চিন্ত মনেৰে আপুনি থাকিব পাৰে চ' এইদৰে আগলৈ মোৰ ভিডিঅ' চাই থাকিব আৰু নতুনকৈ চোৱাবোৰে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিসকলেও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে আৰু এয়াই ভালে থাকক আৰু বাই বাই আজিলৈ